দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ অসমত আজি শেষ নিৰ্বাচনৰ 7 তাৰিখে যি নিৰ্বাচন হ'ব তাৰে আজি প্ৰচাৰৰ 5 বজাত সীমা আছিলে। তাৰ প্ৰাক মুহূৰ্তত আজি যিহেতুকে শেষ দিন, আজি নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰী সমষ্টিত প্ৰত্যেকবোৰ পঞ্চায়ততে হয়তো কোনোবাই বাইক ৰেলী, কোনোবাই খোজকাঢ়ি ৰেলী উলিয়াইছিলে। আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰত্যেকটো পঞ্চায়ত আমাৰ কংগ্ৰেছ কৰ্মীসকল বৰ উৎসাহিত হৈ আছে। আৰু যোৱা প্ৰায় বিগত 10টা দিন যি নিৰ্বাচনী প্ৰচাৰ চলি আছিল তাৰে আজি শেষ, সকলোৱে প্ৰায় ৰেলী কৰি শেষ কৰিছে। তো আমি যিটো ৰাজ্যৰ পৰা সাহৰি পাইছোঁ, তো আগন্তুক নিৰ্বাচনত ভাল ফলাফল হ'ব বুলি আমি আশা কৰোঁ। যিহেতু যোৱাকালি মন্ত্ৰী মহোদয়ে আমাৰ এইটো সমষ্টিত তথা এইটো মণ্ডলৰ এইটো জিপিতে নিৰ্বাচনী প্ৰচাৰ চলাইছে, ইয়াৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব বুলি ভাবে নেকি? চাওক, তেওঁ মন্ত্ৰী মহোদয় ইয়াৰে স্থানীয় বিধায়ক, তেওঁৰ পঞ্চায়তত তেওঁ নিৰ্বাচন প্ৰচাৰ চলোৱা নাছিলে। আমি দেখিবলৈ পাইছোঁ তেওঁ অসমৰ বিভিন্ন জেগাত গৈছে, কিন্তু নলবাৰীত চলোৱা নাছিল। 2 তাৰিখে আমাৰ নেতা অসমৰ গৌৰৱ গগৈ নলবাৰী সমষ্টিত 2-3 জেগাত প্ৰচাৰ চলাইছিলে। আৰু 3 তাৰিখে আমাৰ অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিৰ্বাচন চলাইছিলে। হয়তো তেওঁলোক দুয়োজনে ইয়াতে নিৰ্বাচন কাৰ্যসূচী ৰখাৰ পাছত শেষ মুহূৰ্তত স্থানীয় বিধায়কে নিজৰ সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাবলৈ বাধ্য হৈছে। নাই, ইয়াত বিশেষকৈ আমাৰ পঞ্চায়তত আমাৰ যি কংগ্ৰেছৰ সাংগঠনিক ভেটি, তাৰ তুলনাত সিহঁতত বিজেপিতকৈ আমাৰ বেছি শক্তিশালী। সেয়েহে মই ভাবোঁ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ চলালেও আমাৰ ইয়াত একো প্ৰভাৱ নপৰে। আৰু আমাৰ যিগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী ৰণমী বসু ডাঙৰীয়ানী, লগতে আমাৰ ইয়াত আঞ্চলিক পদৰ সদস্য নাৰ্জিমা বেগম প্ৰমুখ্যে যিকেইটা আমাৰ সদস্য আছে, আমি বিপুল ভোটত জয়ী হ'ম বুলি আমি আশা ৰাখিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।